আজি মৰিয়নি 2025-26 বৰ্ষৰ নাট্যৰংগৰ হেঙুল থিয়েটাৰত উপস্থিত হৈ সঁচাই গৌৰৱ অনুভৱ কৰিছোঁ, যিহেতু 9টা মাহৰ কাৰণে এই হেঙুল থিয়েটাৰ শিল্পী কলাকুশলীক শুভেচ্ছা দিব আহিছোঁ। লগতে হেঙুল থিয়েটাৰৰ লগত মোৰ ভ্ৰাম্যমান থিয়েটাৰ ষ্টাৰ্টিং মানে আদিপাত যদি বুলি কোৱা হয় তেতিয়াহ'লে হেঙুল থিয়েটাৰ হ'ব। 94ত মই ইয়াৰ পৰাই থিয়েটাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ। প্ৰশান্ত হাজৰিকা ইলা কাকতিৰ সন্তান হেঙুল থিয়েটাৰ, তেওঁলোকৰ বিশেষকৈ ফোনো তাৰমানে প্ৰশান্তৰ লগত থাকি ভ্ৰাম্যমানৰ অ আ ক খ শিকাৰ যদি কওঁ মোৰ পাঠশালা বুলি কোৱা হয় তেতিয়াহ'লে মোৰ হেঙুল থিয়েটাৰ ক'ব লাগিব। আৰু হেঙুল থিয়েটাৰ এতিয়া প্ৰশান্তদাৰ সুযোগ্য সন্তান সংকল্পজিৎ বাবুলৈ যথেষ্ট ভাল কাম কৰি আছে। নতুন নতুন টেষ্ট দিবৰ কাৰণে চেষ্টা কৰিছে হেঙুল থিয়েটাৰে, আৰু মই বৰ আশাবাদী। আৰু হেঙুল থিয়েটাৰ বুলি সদায় এটা নিজৰ থিয়েটাৰ বুলি এটা গৌৰৱ অনুভৱ কৰোঁ, সেইকাৰণে আহোঁ। আজি এই শুভখনত 9টা মাহৰ কাৰণে শিল্পী কলাকুশলীসকল যেতিয়া ওলাইছে, ভগৱানে তেওঁলোকক শক্তি দিয়ক বা বিভিন্ন বাধা বিঘিনি অতিক্ৰম কৰি যাতে ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হয়, তাকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু শুভেচ্ছা থাকিল সমূহ শিল্পী কলাকুশলীলৈ। ধন্যবাদ। হেঙুল থিয়েটাৰ আমাৰ গৌৰৱ, আমাৰ অভিমান। আমি খুবেই উৎকণ্ঠাৰে বাট চাই থাকোঁ আজিৰ এই দিনটোলৈ। হেঙুলৰ আজি আৰম্ভণি, আৰু প্ৰত্যেক বৰ্ষৰ দৰে এইবাৰো বৰষুণ, কিন্তু প্ৰত্যেক বৰ্ষৰ দৰে বৰষুণৰ লগত মানুহৰ শিলডল ভাঙি যি প্ৰৱেশ, সেয়াও এতিয়া ঘটিব লৈছে। মোৰ বিশ্বাস ৰাইজৰ আশীষ, ৰাইজৰ মৰম লৈ হেঙুল এই বৰ্ষত সাফল্য হ'ব। মৰিবাসীৰ পৰা আৰম্ভ হৈছে, সমগ্ৰ অসমৰ ৰাইজৰ মন জয় কৰিব পাৰিব, হৃদয় জয় কৰিব পাৰিব। অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰা ডাঙৰীয়াও আজি মঞ্চ মুকলি কৰিব। তেখেতলৈ আমি স্বাগতম জনাইছোঁ মৰিবাসী ৰাইজে। আৰু মোৰ বিশ্বাস তেখেত যথেষ্ট অভিজ্ঞ, তেখেতৰ আশীৰ্বাদ হেঙুলৰ পৰিয়াললৈ আগবঢ়াব। আমি মৰিয়নি কাউণ্টাৰ দ্বাৰা আমি পৰিচালিত আমি এই প্ৰথম যি দৰ্শনী, আমি খুবেই আশা আৰু সপোন লৈ পেলাই আমি আগবাঢ়োঁ। আৰু মৰিয়নি কাউণ্টাৰ দৰে কাউণ্টাই আমি যি সাহায্যতে আমি আনো, আমি যথেষ্টখিনি সঁহাৰি লাভ কৰোঁ দৰ্শকৰ পৰা, ৰাইজৰ পৰা, আৰু ইয়াৰ বাবে ৰাইজক ধন্যবাদ জনাইছোঁ। আৰু এই বৰ্ষতো ৰাইজৰ সঁহাৰি পাম মোৰ দৃঢ় বিশ্বাস। হেঙুল পৰিয়াললৈ শুভকামনা জ্ঞাপন কৰিছোঁ। খুবেই আশাবাদী। আমি প্ৰত্যেক বছৰ ধৰণে এইবছৰো 3খন ভিন্নৰুচি নাটক লৈ আৰম্ভ কৰিছোঁ। আজি আমাৰ প্ৰথম নিশা। যতীন দা আহিছে আমাক শুভেচ্ছা দিবলৈ, আমাৰ অলপমান মৰম সাহস গোটাবলৈ। চ' ভাল লাগিছে। আৰু আজি আমি শুভজিৎ ভট্টাচাৰ্যদেৱৰ ইস্চিতখনেদি শুভাৰম্ভ কৰিম। তাৰপিছত আৰু 2খন আছে, প্ৰণৱ বৰুৱাৰ পাগল থানা আৰু প্ৰণৱ ভৰালীৰ ভাইৰেল গান্ধী বুলি। বতৰটো আজি অলপ বেয়া, কিন্তু ভাল হ'ব বুলি আশা কৰিছোঁ, আৰু ৰাইজে আদৰি ল'ব বুলি মই খুবেই আশাবাদী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।